চেতনা ঘূৰাই পোৱাৰ লগে লগে মই উঠিবলৈ চেষ্টা কৰি আছিলোঁ, কিন্তু এনে লাগিল যেন কোনোবাই মোৰ গোটেই শৰীৰটো শিকলিৰে টানকৈ বান্ধি থৈছে। মই মোৰ শৰীৰৰ এটাও অংশ লৰচৰ কৰিব পৰা নাছিলোঁ। মই বাৰে বাৰে উঠিবলৈ চেষ্টা কৰিলোঁ, কিন্তু মোৰ প্ৰচেষ্টা সফল নহ'ল। মই মোৰ শৰীৰৰ কোনো অংশ লৰচৰ কৰিব নোৱাৰিলোঁ। ভৰি দুখনো লৰচৰ কৰা নাছিল, আৰু মই নিজেই চকু মেলি মোৰ সেই অসহায় অৱস্থা চাব বিচাৰিছিলোঁ, কিন্তু মই ব্যৰ্থ হৈছিলোঁ। মোৰ হাত ভৰিবোৰ ইমানেই গধুৰ হৈ পৰিছিল যেন কোনোবাই তাৰ ওপৰত গধুৰ বোজা জাপি দিলে। মই বহু সময় নিজকে লৰচৰ কৰিবলৈ চেষ্টা কৰি থাকিলোঁ। তাৰ পিছত অৱশেষত মই ভাগৰি পৰিলোঁ। চকুৰ পৰা বহু চকুলো ওলাই আহি কাণৰ ওচৰত পৰিল। নাজানো এইটো কেনেধৰণৰ অসহায়তা আছিল যে মই হাত লৰচৰ কৰিবলৈ অসহায় হৈ পৰিলোঁ। মই কোন বুলিও মনত পেলাব পৰা নাছিলোঁ। মগজুত বহুত জোৰ কৰি আছিলোঁ যদিও একো মনত পেলাব পৰা নাছিলোঁ। তেতিয়াই কাণত দুৱাৰখন খোলাৰ শব্দ শুনিলোঁ। তাৰ লগে লগে কোনোবা মোৰ ফালে খোজকাঢ়ি আহিল। চকু মেলি তাক চাবলৈ মন গ'ল, মাতিব মন গ'ল, কিন্তু সেইবোৰৰ এটাও কৰিব নোৱাৰিলোঁ। সেই সময়ত মোৰ এটা আঙুলিহে লৰচৰ কৰিব পাৰিছিলোঁ। মোৰ চকুৰ পৰা আকৌ চকুলো ওলাবলৈ ধৰিলে। তাৰপিছত মোৰ ওচৰতে কাৰোবাৰ চিঞৰা মাত শুনিলোঁ, ডাক্তৰ, ডাক্তৰ, ইয়ালৈ আহি চাওক, ৰোগীৰ চকুৰ পৰা চকুলো বৈ আহিছে। কিছু সময়ৰ পাছত মোৰ চৌপাশে ভৰিৰ খোজৰ লগতে বহু লোকে একেলগে কথা পতাৰ শব্দ শুনা গ'ল। তেতিয়া মোৰ হৃদস্পন্দন কোনোবাই চেক কৰিলে। হাতত বেজী লগাই তাৰপিছত একে সময়তে চকুৰ সন্মুখত আন্ধাৰ হৈ পৰিল। যেতিয়া জ্ঞান আহিল, কোঠাটোত সম্পূৰ্ণ নিস্তব্ধতা। মোৰ কপালত কোনোবাই হাত ফুৰাই আছে। ডাক্তৰ, আজি যি হ'ল সেইটো হ'ব নালাগিছিল। যিয়েই নহওক কিয় তাইক চেতনা ঘূৰাই পোৱাত বাধা দিব লাগিব। ধন্যবাদৰ কথা যে নাৰ্ছে আমাক সময়মতে অৱগত কৰিলে। নহ'লে যদি তাই চেতনা ঘূৰাই পালেহেঁতেন, তেতিয়া আমি জানো কি হ'ল হয় আমাৰ লগত। আমি আমাৰ চাকৰি হেৰুৱালোহেঁতেন, আৰু তাৰ লগতে আমাৰ সন্মানো। তেওঁৰ চকুৰ পৰা চকুলো ওলাই অহাৰ অৰ্থ জানেনে? কি পৰিস্থিতিত এনেকুৱা হয়? মই আপোনাক এইক বিশেষভাৱে যত্ন ল'বলৈ কৈছিলোঁ, কিন্তু আপুনি মোৰ কথাত গুৰুত্ব নিদিলে। তাৰ পৰিণাম দেখিলে। এতিয়াৰ পৰা এইক ভালদৰে গুৰুত্ব দিব, আৰু প্ৰতি ঘণ্টাৰ মূৰে মূৰে নিজেই আহি চেক কৰিব। ভৱিষ্যতে আপোনাৰ ফালৰ পৰা কোনো ধৰণৰ অসাৱধানতা বা অৱহেলা সহ্য নকৰোঁ। আৰু প্ৰথমে সেই নাৰ্ছগৰাকীৰ ডিউটি সলনি কৰিব আৰু তাইৰ মুখ বন্ধ কৰি দিব। যেনেকৈ আজি তাই হুলস্থুলৰ সৃষ্টি কৰি গোটেই হস্পিটালখন গোটাই লৈছিল, তাইৰ পৰা ভাল একো আশা নকৰোঁ। তাই কাৰোবাৰ সন্মুখত মুখ মেলিব পাৰে। যদি তাইৰ প্ৰাণ কাঢ়িব লগা হয়, তেনেকুৱাই কৰক। আৰু যদি তাই টকাৰ কথাত সন্মতি দিয়ে, তেন্তে তাইক ইমান টকা দিয়ক যে তাইৰ জীৱনত ভুলতো আজিৰ কোঠাটোত কি হৈছিল তাই কাকো ক'ব নোৱাৰিব। আজি আমি কোনোমতে ৰক্ষা পৰিলোঁ। যদি আমাৰ আহোঁতে পলম হ'ল হয়, যিকোনো কথা হ'ব পাৰিলেহেঁতেন, আৰু সেইটোৰ অৰ্থ আপুনি ভালদৰেই জানে। এই কথা কোৱাৰ পিছত মানুহজন নিমাত হৈ পৰিল, আৰু তেওঁৰ লগৰজনৰ মাতটো আহিল, যিয়ে প্ৰথম ব্যক্তিক ক'লে, ইয়াৰ অৰ্থ ইয়াতকৈ ভালকৈ আৰু কোনে জানিব পাৰে? আৰু তাৰ লগে লগে তেওঁ প্ৰথম মানুহজনক ক'লে যে চিন্তাৰ কোনো প্ৰয়োজন নাই, তেওঁ পুনৰ কোনো ভুল নকৰে। আৰু আজি নিজেই তেওঁ নিশ্চিত কৰিব যে নাৰ্ছগৰাকীক ইয়াৰ পিছত এই চিকিৎসালয়খনৰ ভিতৰতেই দেখা নাযাব। তাৰ পাছত তেওঁলোক হয়তো উঠি ওলাই গ'ল। মোৰ পৰা আঁতৰি যোৱাৰ খোজৰ শব্দ আৰু দুৱাৰখন খোল খাই বন্ধ হোৱাৰ শব্দ শুনি এই কথা অনুমান কৰিছিলোঁ। মই বুজিব পৰা নাছিলোঁ কোন এই মানুহবোৰ। তেওঁলোক মোৰ সহানুভূতিশীল নে শত্ৰু? মই কষ্টত আছোঁ, তেন্তে তেওঁলোকে মোক চেতনা ঘূৰাই পাবলৈ কিয় নিদিয়ে? যদিও মই সকলো শুনি আছিলোঁ আৰু অনুভৱ কৰি আছিলোঁ, আৰু যদি এই মানুহবোৰ মোৰ শত্ৰু হয়, তেন্তে তেওঁলোকে মোৰ ইমান যত্ন লৈছে কিয়? বহুত যত্ন লোৱা সেই মানুহবোৰৰ বিষয়ে একো অনুমান কৰিব পৰা নাছিলোঁ। সেই সময়তো মই চকু মেলিবলৈ যৎপৰোনাস্তি চেষ্টা কৰি আছিলোঁ, কিন্তু সফল হ'ব পৰা নাছিলোঁ। মই অচেতন হৈয়েই থাকিলোঁ। নাজানো কিমান ঘণ্টা পাৰ হৈ গ'ল। যেতিয়া আকৌ এবাৰ কোঠাৰ দুৱাৰখন খোল খালে আৰু খোজৰ শব্দ মোৰ ওচৰলৈ অহা শুনা পালোঁ, মোৰ ওচৰলৈ আহি মোৰ মুখ হাত তিতা কাপোৰেৰে মচি মচি ক'বলৈ ধৰিলে, ধুনীয়া মানুহে ইমান বেয়া ভাগ্য কিয় লিখি আনে? ইমান ধুনীয়া ছোৱালীজনী, নাজানো তাইৰ কি হৈছে। তাই কৈছে যে যোৱা 12 বছৰ ধৰি মই কমাত আছোঁ। তাইৰ মুখৰ পৰা ওলোৱা এই শব্দটো মোৰ ওপৰত প্ৰলয়ৰ দৰে পৰি গৈছিল।
যোৱা 12 বছৰ ধৰি মোৰ উশাহ নিশাহ দ্ৰুত হ'বলৈ ধৰিলে। তাৰপিছত সেই নাৰ্ছগৰাকীয়ে মোৰ ফালে এনেদৰে চালে যেন তাই হয়তো কাৰোবাক ফোন কৰিছে। তাৰ পাছত কালি মোৰ ওচৰত অহা মানুহজনৰ শব্দ শুনা গ'ল, যিগৰাকীয়ে খৰধৰকৈ নাৰ্ছক কিছু তথ্য দি আছিল আৰু একে সময়তে মোক চেকআপো কৰি আছিল। তাই মোক কালিৰ দৰেই কিছু বেজী দিলে আৰু আকৌ মই অচেতন হৈ পৰিলোঁ। দ্বিতীয়বাৰ যেতিয়া চেতনা পালোঁ, অৱশ্যে মই চকু মেলি চাব বিচাৰিছিলোঁ কোনবোৰ মানুহ যিয়ে মোক ভাল হ'লেও সুস্থ হ'বলৈ নিদিয়ে। মোক কিয় বাৰে বাৰে এনাস্থেটিক বেজী দিয়া হৈছে আৰু মই কিয় ইয়াত হস্পিটালত আছিলোঁ? মোৰ কি হ'ল যাৰ বাবে মই কোমাত আছিলোঁ? মোৰ বহু চেষ্টাৰ পিছতো মই একো মনত পেলাব পৰা নাছিলোঁ। কালিৰ মানুহ দুজনৰ মাতবোৰ তেতিয়াও মোৰ সুস্থ হৈ উঠা অৱস্থাটোক লৈ চিন্তিত হৈ আছিল। মই নাজানো সিহঁতে কি কৰিছিল যে ইমানেই ভয় খাইছিল। মোৰ সুস্থ হোৱাৰ পিছতো তেওঁলোকে মোক সুস্থ হ'বলৈ নিদিছিল। দুয়োজনে বহু সময় কথা পাতি থাকিল আৰু এই কথাটোৰ বিষয়ে অজ্ঞাত আছিল যে মই তেওঁলোকৰ প্ৰতিটো কথা শুনি আছিলোঁ। এতিয়া মই সকলো সময়তে অপেক্ষা কৰি আছিলোঁ যে তেওঁ কেতিয়া আহিব আৰু কেতিয়া তেওঁ কিবা এটা ক'ব আৰু মই শুনি নিজৰ বিষয়ে কিবা এটা জানিব পাৰিম। কাৰণ এতিয়া এইটোৱেই একমাত্ৰ উপায় যাৰ পৰা মই নিজকে চিনাক্ত কৰিব পাৰোঁ। সেই দুজন মানুহৰ কথা শুনি মই অনুভৱ কৰিলোঁ যে তেওঁলোকে মোৰ বিষয়ে সকলো কথা ভালদৰেই জানে। এতিয়া মই মাত্ৰ মোৰ পৰিচয় যিমান পাৰি সোনকালে জানিব লাগিব। যিকোনো ব্যক্তিৰ আগত মই কোনো প্ৰতিক্ৰিয়া নকৰিলোঁ, কাৰণ ইয়াত কোনো লাভ নাছিল। বিপৰীতে ই এটা লোকচান আছিল, কাৰণ সেই মানুহবোৰে যদি মোৰ চেতনা ঘূৰাই পোৱাৰ বিষয়ে অলপো গম পায় তেন্তে তেওঁলোকে মোক এটা বেজী দি অচেতন কৰি তুলিব। আনহাতে মই যিমান পাৰোঁ সচেতন হৈ থাকিম। সেই দুজন মানুহ আৰু নাৰ্ছৰ বাহিৰে মোৰ ৰুমত কোনেও নাহিছিল। মই আৰু সেই মানুহবোৰক ভয় কৰা নাছিলোঁ, কাৰণ মই জানিছিলোঁ যে সিহঁতে মোক মাৰিব লগা হ'লে 12 বছৰ ধৰি কোমাত থাকিব নিদিলেহেঁতেন। মোক মাৰিবলৈ বিষৰ এটা বেজীয়েই যথেষ্ট। এতিয়ালৈকে মোৰ কাম সম্পূৰ্ণ হ'লহেঁতেন। নিশ্চয় এই মানুহবোৰৰ মোৰ লগত কিছু বাধ্যতা জড়িত হৈ আছে আৰু এতিয়া এইটোৱেই মোৰ জানিবলগীয়া আছিল। সময় পাৰ হৈ গৈ আছিল আৰু এদিন মই নিজেই লৰচৰ কৰাৰ সিদ্ধান্ত লৈছিলোঁ। যেতিয়া কোনোবাই অতি উচ্চ স্তৰত কথা কৈ কোঠাটোত সোমাইছিল, তেতিয়া অহা মানুহজনৰ বৰ খং উঠিছিল। যেতিয়া প্ৰথম মানুহ দুজনে অবিৰামভাৱে তেওঁক কিবা নহয় কিবা কৈ আছিল, সেই খঙাল মানুহজনে সেই দুজন মানুহক গালি পাৰি আছিল। মই এইটো কি শুনিছোঁ? তাইৰ ভাল হৈ আহিছে? কোৱা, কিয় এনেকুৱা হৈছে? মই দিয়া ঔষধৰ দ্বাৰা তাই কেনেকৈ আৰোগ্য লাভ কৰিব? তোমালোকে কি কৰি আছা? তাই চেতনা ঘূৰাই পালে কি হ'ব? আৰু মই শুনিছোঁ যে তাইৰ চকুৰ পৰা চকুলো বৈ আহিছিল। মই তোমাক কৈছোঁ যে এই খবৰ প্ৰতিটো মুহূৰ্তৰ মই বিচাৰোঁ। তেন্তে ইমান ডাঙৰ খবৰ এটাৰ প্ৰতি মোক কিয় অজ্ঞাত কৰি ৰখা হৈছিল? তেতিয়া প্ৰথম মানুহজনে ক'লে যে তেওঁ ভবাৰ দৰে একো নহয়। তাইৰ চকুৰ পৰা চকুলো ওলোৱা নাছিল, চেলাইনৰ টোপাল পৰিছিল। যদি কোনো প্ৰতিক্ৰিয়া হয় তেন্তে তেওঁক প্ৰথমেই ক'ব। সেই মানুহজনৰ কথা শুনি মই বহু আচৰিত হৈছিলোঁ। মোৰ বিষয়ে তেওঁ কোৱা সকলো কথাই মিছা আছিল। তাৰ পিছত মোৰ ডিঙিত কাৰোবাৰ হাতৰ হেঁচা অনুভৱ কৰিলোঁ আৰু তাৰ লগে লগে ঘৃণনীয় মাত এটা শুনিলোঁ, যিয়ে মুহূৰ্তটোতে মোক নিজকেই চিনি পাবলৈ বাধ্য কৰালে। অতীতৰ প্ৰতিটো মুহূৰ্ত মনত পৰিল। মই জোকাৰণি মাৰি চকু মেলিলোঁ আৰু 1 মিনিটৰ ভিতৰতে মোৰ ওপৰত হেলান দি থকা মানুহজনক মোৰ পৰা আঁতৰাই ঠেলি দিলোঁ। মোক চেতনা ঘূৰাই পোৱা দেখি তাত উপস্থিত তিনিওজনেই আচৰিত হ'ল। মই তাক ভালদৰে চিনি পাইছিলোঁ আৰু মোৰ শৰীৰে কাম কৰিবলৈ আৰম্ভ কৰিছিল। মই থিয় হৈ বহিলোঁ, কিন্তু তেনেকৈয়ে মোৰ সমগ্ৰ শৰীৰত বিষৰ ঢৌ উঠি অহা যেন অনুভৱ হৈছিল। কিন্তু সেই সময়ত মই সাহস গোটাব লগা হৈছিল। সেইটো দেখি দুয়োজন মানুহ মোৰ পৰা আঁতৰাই ঠেলি দিয়া মানুহজনৰ ফালে আগবাঢ়িছিল। লগে লগে মানুহজন তাৰ পৰা পলাই গ'ল। এজন মানুহ ওলাই তাৰ পিছে পিছে দৌৰি গ'ল। আনহাতে আনজন মানুহ, মই তেওঁক পুলিচক ফোন কৰিবলৈ কৈছিলোঁ 1 মিনিট নহওঁতেই, কাৰণ যিয়েই নহওক কিয় এতিয়া সেই মানুহজনক মই ফ্ৰী দিব পৰা নাছিলোঁ। আগতে এবাৰ বিশ্বাস কৰি বহুত ভুল হৈছিল, যাৰ ফল মোৰ এই অৱস্থা আছিল। অলপ সময়ৰ ভিতৰতে গোটেই চিকিৎসালয়খনতে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল, কাৰণ মোৰ নাম অনুৰাধা। মোৰ বয়স 30 বছৰ। মোৰ জন্ম হৈছিল এজন ভাল আৰু শিক্ষিত ধনী পৰিয়ালত। মোৰ পাপা আছিল এজন কোটিপতি মানুহ।
চহৰত তেওঁৰ নিজা ব্যক্তিগত চিকিৎসালয় আছিল, য'ত মানুহক সম্পূৰ্ণ বিনামূলীয়াকৈ চিকিৎসা কৰা হৈছিল। মোৰ দেউতা আছিল এজন অতি ভাল আৰু দয়ালু হৃদয়ৰ মানুহ। তেওঁ ইমানবোৰ মানুহক কোনো স্বাৰ্থ নোহোৱাকৈয়ে আৰু কোনো লাভ নোহোৱাকৈয়ে সহায় কৰিছিল। ধনী হোৱাৰ পিছতো তেওঁৰ কেতিয়াও গৌৰৱ কৰা নাছিল। তেওঁ আছিল অতি পৰিষ্কাৰ আৰু কোমল হৃদয়ৰ মানুহ। সেইবাবেই মোৰ দেউতা আৰু তেওঁৰ চিকিৎসালয়খন সমগ্ৰ চহৰতে বিখ্যাত আছিল। তেওঁ 25 বছৰ বয়সতে মোৰ মাক বিয়া কৰাইছিল। মোৰ মা এটা দুখীয়া পৰিয়ালৰ ছোৱালী আছিল। মাৰ দেউতাকৰ বহু বছৰ আগতেই মৃত্যু হৈছিল। যেতিয়া মোৰ আইতাই কেঞ্চাৰ শেষ পৰ্যায়ত আছিল, মোৰ মায়ে আইতাক মেডিকেলত অনা নিয়া কৰিছিল। মোৰ পাপাই মাৰ পৰিয়ালৰ পৰিস্থিতিৰ বিষয়ে ভালদৰে জানিছিল। কেনেকৈ মাৰ দেউতাকৰ মৃত্যুৰ পিছত মাৰ আইতাকে তেওঁক আৰু মাকক ঘৰৰ পৰা বাহিৰ কৰি দিছিল আৰু চুবুৰীৰ এগৰাকী মহিলাই তেওঁলোকক দয়া কৰি নিজৰ ঘৰলৈ লৈ গৈছিল। কিন্তু সেই মহিলাগৰাকীৰ ল'ৰাটোৱে মাক বহুত হাৰাশাস্তি কৰিছিল। পাপাই মাৰ মাকক কেৱল চিকিৎসাতেই নহয়, টকাৰে বহুবাৰ সহায় কৰিছিল। পাপাই মাহঁতক ভাড়াত ঘৰ ল'বলৈ কৈছিল। তেওঁ ভাড়া দি থাকিব, কিন্তু আইতাই মান্তি নহ'ল, কাৰণ তেওঁ সেই ঘৰটো নিৰাপদ বুলি ভাবিছিল। তেওঁৰ যদি কিবা এটা হয়, মা সেই ঘৰত নিৰাপদে থাকিব পাৰিব। কিন্তু তেওঁ নাজানিছিল যে যিটো ঘৰ নিৰাপদ বুলি ভাবিছিল, সেই ঘৰত মাক প্ৰতিদিনে কেনেকৈ হাৰাশাস্তি কৰা হৈছিল। এদিন মায়ে আইতাক মেডিকেলত লৈ গ'ল, কিন্তু আইতাক মেডিকেলত ভৰ্তি কৰোৱা হয়। পাপাই যেতিয়া সিহঁতৰ ওচৰলৈ গ'ল, তেতিয়া আইতাই পাপাৰ আগত হাতযোৰ কৰি মাক বিয়া কৰাবলৈ ক'লে, কাৰণ তেওঁ জানিছিল যে তেওঁৰ শেষ সময় আহিল আৰু তেওঁ থকা ঘৰটোৰ মানুহবোৰৰ সত্যতাও জানিছিল। পাপাই আইতাৰ কথা মানি লৈছিল, কাৰণ তেওঁ আইতাক নিজৰ মাকৰ দৰেই মৰম কৰিছিল। তেওঁৰ সুখৰ খাতিৰত পাপাই মাক লগে লগে বিয়া কৰাইছিল। দুয়োৰে মূৰত হাত থৈ আইতাই শান্তিৰে চকু দুটা চিৰদিনৰ বাবে মুদি দিলে। পাপাই মাক নিজৰ ঘৰলৈ আনিলে আৰু মাক সম্পূৰ্ণ সন্মানেৰে চিনাকি কৰাই দিলে। মায়ে এনেকৈয়ে সুখেৰে ভৰা জীৱন যাপন কৰিবলৈ ধৰিলে। তাৰ 4 বছৰ পাছত মোৰ জন্ম হ'ল। মোৰ পাপাই মোৰ নাম ৰাখিলে। মোক তেওঁৰ চিকিৎসালয়ত তেওঁৰ দৰেই এজন ডাক্তৰ হৈ ৰোগী সেৱা শুশ্ৰূষা কৰাটো বিচাৰিছিল। সৰুৰে পৰাই মোক ডাক্তৰ অনুৰাধা বুলি মাতিছিল। মোৰ বয়স 12 বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে এদিন মোৰ মায়ে মোক আৰু পাপাক অকলে এৰি থৈ গ'ল এই পৃথিৱীৰ পৰা। মাৰ মৃত্যুৰ পাছত মোৰ মানসিক অৱস্থা বেয়া হৈ পৰিল আৰু মই 2 মাহ হস্পিটালত ভৰ্তি হ'লোঁ। মোৰ পাপাৰ ক্ষেত্ৰতো একেই আছিল, কিন্তু মোৰ খাতিৰত তেওঁ নিজকে চম্ভালিলে। কিন্তু মোৰ অৱস্থা দেখি তেওঁ বৰ চিন্তিত হৈ পৰিল। তেতিয়া পাপাক কোনোবাই দ্বিতীয় বিবাহৰ কথা কৈছিল। পাপাই দ্বিতীয় বিবাহ কৰাব বিচৰা নাছিল যদিও মোৰ মানসিক অৱস্থা দেখি তেওঁ এই পদক্ষেপ ল'বলৈ বাধ্য হ'ল। যদিও মোৰ পাপাৰ দৰে কোটিপতি মানুহৰ বাবে বহুত সম্পৰ্ক আহিছিল, কিন্তু পাপাই মোৰ যত্ন ল'ব পৰা, মাৰ মৰম দিব পৰা আৰু বুদ্ধিমান মহিলাক বিয়া কৰাব বিচাৰিছিল। এই সকলোবোৰ ভাবি পাপাই বিধৱাক বিয়া কৰাইছিল, যিজনৰ 9 বছৰীয়া ল'ৰা এটাও আছিল। মোৰ সতীয়া মা আৰু ভাইটি দুয়োজনেই ভাল আছিল। মোৰ সতীয়া মায়ে মোৰ সম্পূৰ্ণ যত্ন লৈছিল আৰু লগতে মোক বহুত ভাল পাইছিল। এইদৰেই সময় পাৰ হৈ গ'ল আৰু পাপাৰ ইচ্ছা পূৰণৰ বাবে মোৰ ডক্টৰেট ডিগ্ৰী সম্পূৰ্ণ কৰি হাউচ জব এটা কৰিবলৈ ধৰিলোঁ। আনহাতে ভাইটিয়ে একেটা ক্ষেত্ৰতে আহিব বিচাৰিছিল যদিও পঢ়া শুনাত সি বহুত দুৰ্বল আছিল। সেইবাবে পাপাই তাক ইঞ্জিনিয়াৰিং কৰিবলৈ আমেৰিকাৰ এখন কলেজত এডমিশ্যন কৰি দিলে। এসপ্তাহৰ পিছতে তাৰ ফ্লাইট থকা বুলি পাপাই কোৱাত সি চিন্তিত হ'বলৈ ধৰিলে, কাৰণ তাৰ আমেৰিকাত যোৱাৰ অলপো ইচ্ছা নাছিল। ইফালে মোৰ সতীয়া মায়েও ভাইটিক চকুৰ আগৰ পৰা আঁতৰ কৰিব বিচৰা নাছিল। মায়ে পুতেকৰ হৈ ক'বলৈ ধৰিলে যে চাকৰি এটাৰ কি প্ৰয়োজন, এই সকলোবোৰ তাৰ নিজৰ। যদি তাৰ 7টা পিৰিও বহি খায়, তেতিয়াও কোনো অভাৱ নহ'ব। পাপাই মাৰ কথা শুনি বৰ দুখী হ'ল, কিন্তু মন সলনি নকৰিলে। পাপাই কাৰো কথা নামানি তাক আমেৰিকাত পঠাই দিলে, কাৰণ পাপাই তাৰ উজ্জ্বল ভৱিষ্যত এটা বিচাৰিছিল। এনেকৈয়ে দিনবোৰ আগুৱাই যাবলৈ ধৰিলে। এদিন পাপাৰ মনলৈ কি আহিল আৰু এজন উকিললৈ ফোন কৰিলে। সন্ধিয়াৰ সময়। মই হাউচ জবৰ পৰা আহি দেখিলোঁ মায়ে অতি দুখ মনেৰে বহি আছে। লগে লগে তেওঁৰ ওচৰ পালোঁ আৰু সুধিলোঁ যে কি হৈছে। তেওঁ ক'লে, মোৰ ল'ৰাৰ বহুদিনৰ পৰা ফোন পোৱা নাই, সেইবাবে মই চিন্তিত হৈ পৰিছোঁ। মই মাক ক'লোঁ যে তুমি চিন্তা নকৰিবা, মই এতিয়াই সি ক'ত আছে পাপাক খবৰ ল'ব ক'ম। আৰু তেওঁ মোক ক'লে যে তেওঁ ষ্টাডি ৰুমত আছে।
মই পোনে পোনে ষ্টাডি ৰুমৰ ফালে গ'লোঁ, য'ৰ পৰা উকিলজনক ওলাই অহা দেখিলোঁ। মই উকিল অহাৰ কাৰণ পাপাক সোধাত পাপাই ক'লে যে আজি তেওঁ হস্পিটালখন মোৰ নামত কৰিছে। আজিৰ পৰা হস্পিটালৰ দায়িত্ব মোৰ। এই কথা কৈ পাপাই মোৰ হাতত ফাইল এটা দি ক'লে, মাজনী, মই বহুত কষ্ট কৰি এই হস্পিটালখন সাজিছোঁ। এইটো সঁচা আছিল যে তোমাৰ ককাই মোক বনোৱাত বহুত সহায় কৰিলে, কিন্তু তাৰ পাছতো মই বহুত কষ্ট কৰিলোঁ আৰু মই বিচাৰোঁ যে তুমি ইয়াৰ ওপৰত কঠোৰ পৰিশ্ৰম কৰা। মই সেই হস্পিটালখনক মোৰ নিজৰ সন্তানৰ দৰে ডাঙৰ দীঘল কৰিছোঁ আৰু কেতিয়াও ইয়াৰ কোনো ক্ষতি হ'বলৈ দিয়া নাই। আশা কৰোঁ তুমিও একেদৰেই কৰিবা আৰু নিজৰ কাম সম্পূৰ্ণ সততাৰে কৰিবা আৰু মোৰ আস্থাকো ৰক্ষা কৰিবা। ইয়াৰ বাহিৰেও আজিৰ পৰা এই ঘৰটোও তোমাৰ নামত আছে আৰু কিছু সম্পত্তিও আছে। আনহাতে আমাৰ পৰিয়ালৰ ব্যৱসায় তোমাৰ ৰবি ভাইটিৰ নামত দি বনাইছোঁ। আশা কৰোঁ এইটোত তোমাৰ কোনো অসুবিধা নহ'ব। মই হাঁহি এটা মাৰি পাপাৰ হাতত চুমা খালোঁ আৰু তাৰ পিছত পাপাক ক'লোঁ যে পাপা, মই বহুত সৰু, এই সকলোবোৰ মই অকলে চম্ভালিব নোৱাৰোঁ। তেতিয়া পাপাই ক'লে যে মই তোমাৰ লগত আছোঁ। মই বহুত সুখী হৈছিলোঁ। এই সুখটো মই ধন সম্পত্তি পোৱাৰ বাবে নহয়, বৰঞ্চ সুখটো আছিল যে মোৰ পাপাই মোক এই কামত যোগ্য বুলি গণ্য কৰিছিল আৰু মোক বিশ্বাস কৰিছিল। মই মোৰ পাপাক প্ৰতিশ্ৰুতি দিলোঁ যে মই কেতিয়াও তেওঁৰ আস্থা ভংগ নকৰোঁ। কিন্তু মই কেতিয়াও এই কথা কল্পনা কৰা নাছিলোঁ যে মোৰ লগত কি হ'ব গৈ আছিল। চিকিৎসালয়ৰ দায়িত্ব লোৱাৰ মাত্ৰ 2 মাহৰ পিছতে অভিযোগৰ পিছত অভিযোগ আহিছিল। মই বুজিব পৰা নাছিলোঁ। ইফালে পাপাই মোৰ ওপৰত খং কৰি ৰুমৰ ভিতৰত বহি আছিল। কেতিয়াবা ভুৱা ঔষধ, কেতিয়াবা দামী মাচুলৰ অভিযোগ লৈ আহিছিল। যদিও মই কোনো মাচুল লোৱা নাছিলোঁ, মই বিনামূলীয়া চিকিৎসাৰে পাপাৰ চিকিৎসালয়খন চলাই আছিলোঁ। কিন্তু মই নাজানো কি হৈছিল। মোৰ সকলো চেষ্টাৰ পিছতো মই সঠিক আৰু ভুল বিচাৰি উলিয়াব পৰা নাছিলোঁ। সেই সময়ছোৱাত পাপাৰ হঠাৎ হাৰ্ট এটেক হৈছিল আৰু তেওঁ মোৰ পৰা খঙত আঁতৰি গৈছিল, য'ৰ পৰা মই পাপাক আনিব নোৱাৰোঁ। পাপাৰ মৃত্যুৰ পিছত মই বৰ অকলশৰীয়া হৈ পৰিলোঁ আৰু তাৰ পিছত মোৰ সতীয়া মায়ে মোৰ যত্ন ল'লে আৰু মোৰ সতীয়া ভাইটিক ফোন কৰিলে। মোৰ অৱস্থা দেখি মোৰ ভাইটিয়ে মোক এতিয়া হস্পিটাললৈ নাযাবলৈ ক'লে, কাৰণ এতিয়া মই যি পৰিস্থিতিত আছোঁ, হস্পিটাললৈ গ'লে মোৰ অসুখ বেছি হ'ব। সি ঠিকেই কৈছিল, কিন্তু মই ঘৰত বহিও থাকিব নোৱাৰোঁ। তেতিয়া ভাইটিয়ে মোক কেইদিনমান ঘৰতে থাকিবলৈ ক'লে। তেতিয়ালৈকে সি হস্পিটালখনৰ চোৱা চিতা কৰিব। মই মান্তি হ'লোঁ। হস্পিটাললৈ গৈ সি কি কৰি আছে মই গম পোৱা নাছিলোঁ। যেতিয়া মোৰ স্বাস্থ্য ভাল হ'ল, মই আকৌ হস্পিটাললৈ যোৱাৰ সিদ্ধান্ত ল'লোঁ। কিন্তু মোৰ মা আৰু ভাইটিয়ে মোক আকৌ বাধা দিলে। কিন্তু মই সেই কথা গম পোৱা নাছিলোঁ। এই চিন্তাৰ আঁৰত সিহঁতে মোৰ লগত কি খেল খেলিছিল। তাৰপিছত যেতিয়াই মই হস্পিটাললৈ যাবলৈ চেষ্টা কৰিছিলোঁ, তেতিয়াই দুয়োজনে মোক বাধা দিছিল। এতিয়া মোৰ মনত কিবা এটা সন্দেহ হৈছে আৰু তাৰপিছত মোলৈ হস্পিটালৰ পৰা ডাক্তৰৰ ফোন আহিছিল। ডাক্তৰৰ ফোনত মোৰ সন্দেহ নিশ্চিত হৈছিল। গতিকে এদিন মই শুই থকাৰ অভিনয় কৰি তেওঁলোকক নোকোৱাকৈ হস্পিটাললৈ যাবলৈ ঘৰৰ পৰা ওলাই আহিলোঁ। কিন্তু হস্পিটাল পোৱাৰ লগে লগে মই গেটৰ সন্মুখত ৰৈ দিলোঁ। সেই গেটখন, যিখন হস্পিটালত পাপাৰ নাম লিখা আছিল, সেইখন চিকিৎসালয়ত এতিয়া তাৰ ঠাইত মোৰ সতীয়া ভাইটিৰ নাম লিখা আছিল আৰু মোৰ ভাইটিৰ ফটোখনো তাতেই ৰখা হৈছিল। ভিতৰৰ পৰিৱেশটো সলনি হৈ গৈছিল। দামী ঔষধ, দামী টেষ্ট আৰু অন্যান্য চিকিৎসাৰ মাচুল আকাশলংঘী হৈ পৰিছিল। মাথো চেক মাচুল 1000ৰ পৰা আৰম্ভ হৈছিল। মোৰ মূৰটো এই সকলোবোৰ দেখি ঘূৰাই গৈছিল। মই খৰধৰকৈ ৰিচেপশ্যনত সুধি ভাইটিৰ কোঠাটোৰ ফালে গ'লোঁ। মোৰ উদ্দেশ্য আছিল তাৰ লগত মুকলিকৈ কথা পতা। মই মাত্ৰ তাৰ দুৱাৰত মুখত উপস্থিত হ'লোঁ, যেতিয়া ভিতৰৰ পৰা অহা শব্দবোৰত মোৰ ভৰি দুখন থমকি ৰ'ল। মোৰ শৰীৰটো পানীৰ দৰে কঁপি উঠিল। লগে লগে মোৰ হোৱাটছএপটো খুলিলোঁ আৰু খৰধৰকৈ উকিলৰ নম্বৰত ভইচ নোট পঠালোঁ আৰু তাৰ পিছত দুৱাৰখন খুলি ভিতৰলৈ সোমাই গ'লোঁ। মোক হঠাতে দেখি মোৰ সতীয়া মা আৰু ভাইটিৰ মুখ সেতা হৈ পৰিল, কাৰণ সিহঁতক মই হাতে লোটে ধৰা পেলাইছিলোঁ। মই একো কোৱাৰ আগতেই ভাইটিয়ে লগে লগে টেবুলত ৰখা ফুলদানিটো তুলি লৈ মোৰ মূৰত খুন্দা মাৰিলে, যাৰ বাবে মোৰ মূৰ ঘূৰোৱা হ'বলৈ ধৰিলে আৰু চকুৰ সন্মুখত আন্ধাৰ হৈ পৰিল আৰু মই অচেতন হৈ পৰিলোঁ। তাৰপিছত আজি 12 বছৰৰ মূৰত মোৰ জ্ঞান আহিল।
এই সকলোবোৰ মোৰ সতীয়া মা আৰু ভাইটিয়ে কেৱল ধন সম্পত্তিৰ স্বাৰ্থত কৰিছিল যদিও পাপাই গোটেই ব্যৱসায়টো তাৰ নামত দিছিল। কিন্তু সি এই চিকিৎসালয়খন বিচাৰিছিল কাৰণ তাৰ দৃষ্টিত ব্যক্তিগত চিকিৎসালয়তকৈ ভাল লাভ হ'ব নোৱাৰে যদিহে দামী ঔষধ, ব্যয়বহুল মাচুল, ব্যয়বহুল পৰীক্ষা আৰু অন্যান্য চিকিৎসাও সম্পূৰ্ণ ব্যক্তিগত কৰি লোৱা হয়। এই কাৰণেই আছিলে যেতিয়া সি গম পাইছিল যে পাপাই চিকিৎসালয়খন মোৰ নামত ৰখা হৈছে, গতিকে তাৰ সপোনটো ছিন্ন ভিন্ন হৈ পৰিছে। সি ভাবিছিল যে পাপাৰ পিছত সকলো তাৰ আৰু সি সকলো নিজৰ ইচ্ছামতেই চলাব। কিন্তু এই খবৰটো শুনি সি আমেৰিকা এৰি পিছদিনা ঘূৰি আহিল আৰু গোপনে হস্পিতালত অবৈধ কাম কৰিবলৈ আৰম্ভ কৰিছিল। তাৰ উদ্দেশ্য আছিল মোক পাপাৰ চকুত তললৈ নমাই অনা, যাতে পাপাই মোৰ পৰা হস্পিতালখন লৈ তাৰ হাতলৈ বদলি কৰে। সি সেইটোত বহু পৰিমাণে সফল হ'ল। শেষ মুহূৰ্তত পাপাই সত্য গম পালে। সি সেইদিনা হস্পিতালত পাপাক মাৰি পেলালে, কিন্তু মোক জীয়াই ৰাখিবলৈ বাধ্য হ'ল কাৰণ তাৰ কোঠাৰ বাহিৰত থিয় হৈ থাকোঁতে মই শুনিছিলোঁ সি কোৱা কথাবোৰ। পাপাই ব্যৱসায়টো তাৰ নামত দিয়া সম্পত্তিৰ অংশটো তাৰ সত্যতা জনাৰ পিছত নিজৰ উইল সলনি কৰি মোৰ নামত ৰাখিলে আৰু তাৰ পিছত একে সময়তে মই থিয় হৈ উকিলজনকো মেছেজ কৰিলোঁ যে মোৰ উইলত লিখিব যে যদি মই মৰি যাওঁ তেন্তে মোৰ সকলো সম্পত্তি আৰু চিকিৎসালয়খনো অনাথ আশ্ৰমৰ নামত দান দিব। মোৰ এই বাৰ্তাৰ বাবেই মোৰ সতীয়া মা ভাইটিয়ে মোক জীৱন্ত মৃতদেহ হিচাপে ৰাখিব লগা হ'ল আৰু মোৰ অসুখৰ নাম দি নিজৰ ইচ্ছা পূৰণ কৰি থাকিল। সি ভয় খাই পলাই গ'ল যদিও আৰক্ষীয়ে সেই সময়ত সেই স্থানত উপস্থিত হৈ চিকিৎসালয়খনক চিল কৰি দিয়ে আৰু অলপ সময়ৰ পিছতেই তাক গ্ৰেপ্তাৰ কৰা হয়। সেই সময়ত চিকিৎসালয়খনত যথেষ্ট পৰিমাণৰ ভুৱা ঔষধ আছিল। তাৰ সম্পূৰ্ণ এমাহ পিছত মই হস্পিতালখন ৰিনিউ কৰি পুনৰ পাপাৰ হস্পিতালৰ দৰে বনাই দিলোঁ, ঠিক তেওঁ বিচৰাৰ ধৰণে। এতিয়া এই দুৰ্ঘটনাটোৰ 4 বছৰ পাৰ হৈ গ'ল। মোৰ ভাইটি এতিয়াও জেলত আছে। আনহাতে সতীয়া মা নিজেই ঘৰৰ পৰা ওলাই গুচি গ'ল। মোৰ চিকিৎসালয়ত দৈনিক শ শ পৰিয়ালক চিকিৎসা কৰা হয় আৰু সকলো ঔষধ বিনামূলীয়াকৈ দিয়া হয়। বন্ধু-বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।